অপরাজিকার গুন্ডাগিরি বন্ধ করো, অপরাজিকার গুন্ডাগিরি বন্ধ করো। বিজেপি হায় হায়, গণতন্ত্র রক্ষা করো, গণতন্ত্র রক্ষা করো। গুন্ডাগিরি নচলিব, নচলিব। 15,000 কাম মুর্দাবাদ, মুর্দাবাদ। 15,000 কাম মুর্দাবাদ, মুর্দাবাদ। বিজেপি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। 15,000 গুন্ডাগিরি নচলিব। আমাৰ আজি আগৰ জিলা কংগ্ৰেছৰ সভাপতি আজি পৰিস্থিতি কি এই সম্পৰ্কত আমাক জনাবলৈ অনুৰোধ। সন্মানীয়, আজি আমাৰ শোণিতপুৰ জিলা তথা আমাৰ বিশ্বনাথ জিলা ইয়াত পুলিচ প্ৰশাসনে ক'লে যে ইয়ালৈকে আমাৰ গৈছে, পুলিচ ইয়ালৈকে আহিছে, OC ইয়ালৈকে আহিছে। এইটো অসমত লোকসংস্কৃতিক ঘটনাত OC ৰাজপথত আহি হোৱা এইটো অসম যি নহওক আমি FIR-খন বিশেষকৈ লৰালৰিকে প্ৰতি ভাৰপ্ৰাপ্ত বিষয়া চতিয়া থানা বিষয়া এজাহাৰ মহোদয় নিবেদন এৰিছে। আজি 12/2/2024 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যোৱা 4 ফেব্ৰুৱাৰীৰ পৰা চলাই অহা এয়া সময় পৰিৱৰ্তনৰ জাতি বচাও জাতি বচাও কাৰ্যসূচীৰ নেতৃত্ব দি বিশ্বনাথ জিলাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কাৰ্যসূচী সমাপ্ত কৰি নদুৱাৰ সমষ্টিৰ শোণিতপুৰ জিলাৰ কুসুমটোলাৰ ওচৰত থকা বাসুদেৱ থানলৈ সেৱা ল'বৰ বাবে আমাৰ সমদল আহে। কিন্তু চতিয়া থানাৰ আৰক্ষীৰ সন্মুখত স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ উচতনিত বিজেপিৰ কিছু সংখ্যক সমৰ্থকে হাতত লাঠি জোং বৰণাস্ত্ৰ লৈ পথ অৱৰোধ কৰি ৰাখে। আমাৰ মহিলা কংগ্ৰেছৰ কৰ্মী শ্ৰীমতী যোগেশ্বৰী দেৱীৰ ঘৰত মাৰপিট কৰে। আমাৰ সমদলত থকা কেইবাখনো গাড়ী ভাঙি চুৰমাৰ কৰে। কেইবাজনো কংগ্ৰেছ কৰ্মীক মাৰধৰ কৰি জখম কৰে। লগতে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু লোকসভাৰ বিৰোধী দলৰ উপদলপতি শ্ৰী গৌৰৱ গগৈৰ নেতৃত্বত অহা সমদলকাৰীক আগবাঢ়ি অহাত বাধা দিবৰ বাবে পথ অৱৰোধ কৰি ৰাখে। ইয়াৰ ফলত আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে, তেওঁলোকে আইন হাতত তুলি লৈছে। দুৰ্বৃত্তসকলৰ ওপৰত ইয়াৰ বিহিত ব্যৱস্থা নিশ্চিত কৰি আমাক মন্দিৰলৈ যোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আপোনাক অনুৰোধ জনালোঁ। দুৰ্বৃত্ত কেইজনৰ নাম ছাদউদ্দিন আহমেদ বাবুল বাকুলা, ইমামুদ্দিন আহমেদ তেজপুৰ, মাধুৰ্য বৰা সৰুভগীয়া, মুকুল বনিয়া সৰুভগীয়া, মেহবুব আলম চকীঘাট, পংকিল কলিতা ডেকা সুন্দৰ, ভাস্কৰ শইকীয়া টুপিয়া, সীমান্ত বৰুৱা আইকন কুসুমতলা আৰু অন্যান্য বহু। আৰু এজাহাৰকাৰী শ্ৰী কাৰ্তিক কুৰ্মী সভাপতি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি, আদুল বৰকাকতি প্ৰাক্তন সভাপতি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি আৰু শ্ৰী পাৰ্থপ্ৰতিম বৰা সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ কমিটি।